মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেলৰ পিছতে ধুবুৰীৰ গৌৰীপুৰত আক্ৰাছৰ সংবাদমেল কোনো ধৰণৰ বন্ধ উঠাই লোৱা নহয়। 21 জানুৱাৰীত অসম বন্ধৰ সিদ্ধান্ত অটল থাকিব। 21 জানুৱাৰীত বন্ধ হ'ব কোচ ৰাজবংশীৰ শেষ ঘোষণা। অসমবংগ সীমান্তৰ ছাগলী আৰু শ্ৰীৰামপুৰ গেট বন্ধৰ হুংকাৰ আক্ৰাছৰ সন্মিলিত চহটাকৈ সংগঠনে 12 ঘণ্টীয়া বন্ধৰ আহ্বান। বন্ধ সমৰ্থন জনাবলৈ ৰাইজক আহ্বান। অটো ই ৰিক্সা দোকান পোহাৰ গাড়ী বন্ধ ৰখাৰ আহ্বান। চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ। কোচ ৰাজবংশী জনজাতিকৰণ পৃথক কমতাপুৰ ৰাজ্য গঠন কেএলৰ প্ৰধান জীৱন সিংহৰ সৈতে চৰকাৰো ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে সমস্যা সমাধা কৰা। ধুবুৰী গৌৰীপুৰ গণেশ আখৰাত সংবাদমেল সম্বোধন কৰে ধুবুৰী জিলা আক্ৰাছে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি ধুবুৰী জিলা অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ ধুবুৰী জিলা সমিতিয়ে গৌৰীপুৰত অৱস্থিত গণেশ আখৰাত এখন আমি সংবাদমেল আয়োজন কৰিছোঁ। প্ৰথমতে সাংবাদিক বন্ধুসকলক নতুন বছৰৰ অবিভক্ত গোৱালপাৰা ধুবুৰী জিলা সমিতি আক্ৰাছুৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ইতিমধ্যে জানে যে আমাৰ আক্ৰাছুৰ 6টাকৈ জাতীয় সংগঠনে সন্মিলিত মঞ্চৰ উদ্যোগত অহা 21 জানুৱাৰী ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে 12 ঘণ্টীয়া অসম বন্ধৰ যি সৰ্বাত্মক কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰা হৈছে। আৰু এই কাৰ্যসূচীত বিশেষকৈ ধুবুৰী জিলাৰ যিসকল বজাৰ সমিতি আছে, ধুবুৰী জিলাৰ অটো চালক, টেম্পু চালক বা টোটো চালকসকল আছে, তেওঁলোকক আমি ধুবুৰী জিলা আক্ৰাছুৱে বা অবিভক্ত গোৱালপাৰা ধুবুৰী জিলা আক্ৰাছুৱে আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জাতিটোৰ প্ৰতি বা জনগোষ্ঠীটোৰ প্ৰতি শ্ৰদ্ধা জনাই যাতে অহা এই 5 বজাৰ পৰা অহা 21 জানুৱাৰী 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে যাতে ধুবুৰী জিলাক সকলোৱে যাতে সৰ্বাত্মকভাৱে যাতে এই বন্ধৰ কাৰ্যসূচীক পালন কৰে, তাৰ কাৰণে আমি সকলো শ্ৰেণীৰ ৰাইজকে সকলো জাতি জনগোষ্ঠীকে আহ্বান জনাইছোঁ ধুবুৰী জিলা সমিতিৰ তৰফৰ পৰা। আৰু তাৰ লগতে আমি ক'ব খোজোঁ যে বিশেষকৈ যেহেতু আমাৰ 6টাকৈ জাতীয় সংগঠনে ইতিমধ্যে 21 জানুৱাৰীত আমাৰ এই বন্ধৰ কাৰ্যসূচী দিয়া হৈছে, গোটেই অসম জুৰি এই সৰ্বাত্মক কাৰ্যসূচী কিন্তু গ্ৰহণ হ'ব। আৰু এই বন্ধ কোনো পধ্যেই এটা চৰকাৰৰ পক্ষই হওক বা তৃতীয় পক্ষই এই বন্ধৰ কাৰ্যসূচীটোক আচলতে যাতে সাফল্যমণ্ডিত নহয় তাৰ কাৰণে ইতিমধ্যে উঠি পৰি লাগিছে। আৰু বিভিন্ন আমাৰ জিলা সমিতি হওক, আঞ্চলিক সমিতি বা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়ালৈকে কিন্তু যি চৰকাৰে তৃতীয় পক্ষৰ জৰিয়তে বা পুলিচৰ জৰিয়তে বিভিন্ন ধৰণৰ অত্যাচাৰ, বিভিন্ন ধৰণৰ নোটিছ প্ৰেৰণ কৰি আমাক হাৰাশাস্তি কৰি আছে। গতিকে কোচ ৰাজবংশী জনগোষ্ঠীটো আমি চিলেৰায়ৰ বংশধৰ, চিলেৰায়ৰ ব্লাড আমাৰ শৰীৰত আছে, আমি কেতিয়াও কিন্তু ভয় নকৰোঁ। গতিকে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমাক কিন্তু আমাৰ যি চিলেৰায়ৰ আমাৰ বংশৰ আমাৰ ব্লাড আছে, আমি ভয় নকৰোঁ। গতিকে আমাক কিন্তু খং নুঠাব, নহ'লে কিন্তু অসমত যে উত্তপ্ত পৰিস্থিতি হ'ব এই কথা স্পষ্টভাৱে সকীয়াই দিছোঁ। আৰু এই 21 জানুৱাৰীৰ বন্ধত ধুবুৰী জিলাৰ প্ৰতিখন বজাৰে হওক, গাড়ী হওক, টোটো চালক, অটো চালক সকলোকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ যাতে এই বন্ধ যাতে স্পষ্টভাৱে সকলোৱে যাতে মানি লৈ আমাৰ জাতিটোৰ প্ৰতি শ্ৰদ্ধা জনাই যাতে সকলোৱে যাতে পালন কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যদি কোনোবাই নিজাববীয়াকৈ যদি ৰাস্তাত বা দোকান পোহাৰ বন্ধ নকৰে, আমি নিশ্চয়কৈ আহ্বান জনাইছোঁ তেওঁলোকক বাৰে আমি আহ্বান জনাইছোঁ তেওঁলোকে বন্ধ ৰাখিবলৈ। আৰু তাৰ মাজত যদি কিবা বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হয় তেওঁলোকে নিজে দায়ী হ'ব, প্ৰশাসনে দায়ী হ'ব, অসম চৰকাৰে দায়ী হ'ব। এই কথাটো আমাৰ ধুবুৰী জিলা আক্ৰাছ অবিভক্ত গোৱালপাৰাৰ পৰা স্পষ্টভাৱে আমি জনাই দিছোঁ। স্পষ্টভাৱে তেওঁলোকে কৈছে যে এই বন্ধ সকলোৱে মানিব আৰু তেওঁলোকে সকলোৱে মানি লৈ এই বন্ধ সাফল্যমণ্ডিত কৰা হয়। চিঠি প্ৰেৰণ কৰি আজি দিছপুৰত মাতি লৈ মানে ভোজ ভাত খোৱাৰ নিচিনা কৰা হয়। ভোজ ভাত খুৱাই দি প্ৰতিশ্ৰুতি দি আচলতে আমাৰ জাতিটোক মানে এনেকৈ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে প্ৰতিটো বাৰে। গতিকে সেই ক্ষেত্ৰত যিহেতু আক্ৰাছুৱে নতুন পন্থাৰে এইবেলি কিন্তু আমাৰ কোনো চেণ্ট্ৰেল প্ৰেছিডেণ্ট বা ছেক্ৰেটাৰী প্ৰেছিডেণ্টে কিন্তু আজি গভৰ্ণমেণ্টৰ আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰ নেতৃত্বত যোৱাকালি 6 বজাত এখন সভা অনুষ্ঠিত হৈছিল জনতা ভৱনত। এই সভাত কিন্তু কোনো আমাৰ আক্ৰাছুৰ কোনো এখন সমিতিৰ সভাপতি সম্পাদকে কিন্তু তাত উপস্থিত নাছিল। কিন্তু যিহেতু চৰকাৰে আমাক চৰকাৰে যিহেতু এখন চিঠি পঠাইছে আৰু সেই ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ সন্মান জনাই আমাৰ কিন্তু এটা প্ৰতিনিধি দলে তাত মানে সাক্ষাৎকাৰ কৰি আচলতে আমাৰ যিটো মেছেজ আছিল আমি চৰকাৰক কিন্তু জনাই দিছোঁ যে 21 তাৰিখৰ বন্ধ কোনো কাৰণতে উদ্যোগ কৰা নহ'ব। আৰু অকল এটা আক্ৰাছুৰ নহয়, গোটেই কোচ ৰাজবংশী জাতিটোৰে এটা আৱেগপূৰ্ণ বন্ধ 21 তাৰিখত হ'ব। গতিকে এই ক্ষেত্ৰত আমি ছেক্ৰিফাইচ নকৰোঁ।
100% বন্ধ হ'ব আৰু অসম চৰকাৰক আমি সকীয়াই দিছোঁ বাৰে বাৰে আমাক প্ৰবঞ্চনা নকৰিব যদি আপোনাৰ দায়বদ্ধতা আছে সদিচ্ছা আছে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণৰ জৰিয়তে এই কোচ ৰাজবংশী জনগোষ্ঠীটোক আপোনালোকে বচাওক অন্যথাই ইয়াতকৈ যে ভয়ংকৰ আন্দোলন হ'ব অনাগত দিনত এই কথাটো আপোনালোকৰ জৰিয়তে অসম চৰকাৰক আমি সকীয়াই দিছোঁ।